হেল্ল' ষ্টুডেণ্টছ, তোমালোকে কৰা কমেণ্ট অনুসৰি আজি মই তোমালোকৰ বাবে ডিগ্ৰীৰ BA ছেকেণ্ড ছেমিষ্টাৰৰ নিউ এডুকেশ্যন পলিচিৰ অন্তৰ্গত এছামিছ ছাবজেক্টটোৰ পৰা এইবাৰ পৰীক্ষাত আহিবলগীয়া নৱকান্ত বৰুৱাৰ এটা প্ৰেমৰ পদ্যৰ গোটেই কমন ইম্পৰ্টেণ্ট কুৱেশ্যন এনচাৰ লৈ আহিছোঁ। গতিকে তোমালোকে চিন্তা কৰিবলগীয়া অলপো বিষয় নাই। তোমালোকে ভিডিঅ'টো একদম শেষলৈকে চাই যোৱা। এতিয়া মই প্ৰথমটি প্ৰশ্নৰ পৰা তোমালোকক আলোচনা কৰাই দিম। তাৰ আগতে মই তোমালোকক চিলেবাছখন দেখুৱাই দিছোঁ। এইখন হৈছে তোমালোকৰ চিলেবাছ 4 ইয়াৰ আণ্ডাৰ গ্ৰেজুৱেট প্ৰগ্ৰাম ছাবজেক্ট এছামিছ ছেমিষ্টাৰ ছেকেণ্ড কোৰ্চ নেম অসমীয়া ভাষা আৰু সাহিত্যৰ ইতিহাস 1826 চনৰ পৰা 2000 চনলৈ কোৰ্চ। আৰু তোমালোকক এতিয়া মই চিলেবাছখন দেখুৱাই দিছোঁ। এইখন হৈছে তোমালোকৰ চিলেবাছ। তোমালোকৰ 4টা ইউনিট আছে। প্ৰথম ইউনিট অসমীয়া ভাষা আৰু সাহিত্যৰ ইতিহাস 1826 চনৰ পৰা 2000 চনলৈ ভাষিক আৰু সাহিত্যিক পটভূমি সাহিত্যিক আৰু সাহিত্য কৰ্ম। তাৰপিছত তোমালোকৰ দ্বিতীয় ইউনিট আছে, তাৰপিছত তৃতীয় ইউনিট, তাৰপিছত চতুৰ্থ ইউনিট। আজি মই তোমালোকক এই চতুৰ্থ ইউনিটৰ নৱকান্ত বৰুৱাৰ এটা প্ৰেমৰ পদ্যৰ পৰা এইবাৰ পৰীক্ষাত আহিবলগীয়া গোটেই কমন ইম্পৰ্টেণ্ট কুৱেশ্যন এনচাৰ আলোচনা কৰাই দিম। তোমালোকে ভিডিঅ'টো একদম শেষলৈকে চাই যোৱা। এতিয়া প্ৰথমটি প্ৰশ্ন আজি আমাৰ। তাৰ আগতে এটা প্ৰেমৰ পদ্যৰ পৰা কিছুমান ইম্পৰ্টেণ্ট কথা আছে কৈ দিওঁ যে এটা প্ৰেমৰ পদ্য কবি নৱকান্ত বৰুৱা আৰু অসমীয়া সাহিত্য জগতৰ এটি প্ৰসিদ্ধ নাম নৱকান্ত বৰুৱা। এখুত ককাইদেউ ছদ্মনামেৰে তেওঁ জনপ্ৰিয়। একালত তেওঁ সীমা দত্ত ছদ্মনামেৰেও বহু কবিতা ৰচনা কৰিছিল। আৰু তোমালোকৰ পুৰণি কুৱেশ্যন পেপাৰত 1 মাৰ্কছৰ প্ৰশ্ন হিচাপে এটা প্ৰশ্ন আহিছিল যে নৱকান্ত বৰুৱাই কি ছদ্মনামেৰে কবিতা ৰচনা কৰিছিল। সীমা দত্ত ছদ্মনামেৰে তেওঁ কবিতা ৰচনা কৰিছিল আৰু এখুত ককাইদেউ ছদ্মনামেৰে তেওঁ জনপ্ৰিয় আছিল। এতিয়া আমি পৰৱৰ্তী পৃষ্ঠালৈ গৈ আছোঁ। পৰৱৰ্তী পৃষ্ঠা অৰ্থাৎ প্ৰথম প্ৰশ্ন আজি আমাৰ। মই তোমালোকক 1 আৰু 2 মাৰ্কছৰ প্ৰশ্নৰ লগতে পৰীক্ষাত আহিবলগীয়া দীঘলীয়া প্ৰশ্ন তোমালোকক আলোচনা কৰাই দিম। গতিকে তোমালোকে ভিডিঅ'টো একদম শেষলৈকে চাই যোৱা। চোৱা, প্ৰথম প্ৰশ্ন, এটা প্ৰেমৰ পদ্য কবিতাটিত ইংৰাজী কোন কবিৰ প্ৰভাৱ পৰিছে? প্ৰশ্ন, এটা প্ৰেমৰ পদ্য কবিতাটিত ইংৰাজী কোন কবিৰ প্ৰভাৱ পৰিছে? উত্তৰ, হিলেয়াৰ বেলকৰ কবিতা টাৰাণ্টেলাৰ প্ৰভাৱ পৰিলক্ষিত হয়। উত্তৰ, হিলেয়াৰ বেলকৰ কবিতা টাৰাণ্টেলাৰ। মনত ৰাখিবা যে উত্তৰ হিলেয়াৰ বেলকৰ কবিতা টাৰাণ্টেলাৰ প্ৰভাৱ পৰিলক্ষিত হয়। আমি পৰৱৰ্তী প্ৰশ্নলৈ গৈ আছোঁ যে নৱকান্ত বৰুৱাক কি নামেৰে জনা যায়? নৱকান্ত বৰুৱাক এখুত ককাইদেউ ছদ্মনামেৰে জনা যায় বা এখুত ককাইদেউ ছদ্মনামেৰে তেওঁ জনপ্ৰিয়। পৰৱৰ্তী প্ৰশ্নলৈ গৈ আছোঁ যে নৱকান্ত বৰুৱাই কি ছদ্মনামেৰে কবিতা লিখিছিল? উত্তৰ, সীমা দত্ত ছদ্মনামেৰে কবিতা তেওঁ ৰচনা কৰিছিল। ইতিমধ্যে মই ক'লোঁ যে 1 মাৰ্কছৰ প্ৰশ্ন হিচাপে আহি গৈছিলে। পৰৱৰ্তী প্ৰশ্ন হৈছে যে নৱকান্ত বৰুৱাই, তোমালোকে দেখিব পাৰিছা ইতিমধ্যে মই নৱকান্ত বৰুৱাই কি ছদ্মনামেৰে কবিতা লিখিছিল। তোমালোকক মই উত্তৰটো কৈ দিছোঁ যে সীমা দত্ত ছদ্মনামেৰে তেওঁ কবিতা লিখিছিলে। মনত ৰাখিবা, সীমা দত্ত ছদ্মনামেৰে তেওঁ কবিতা ৰচনা কৰিছিলে বা লিখিছিলে। আৰু পৰৱৰ্তী প্ৰশ্ন, নৱকান্ত বৰুৱাই কোনখন উপন্যাসৰ বাবে সাহিত্য অকাডেমী বঁটা লাভ কৰিছিল? নৱকান্ত বৰুৱাই ককাদেউতাৰ হাড় উপন্যাসখনৰ বাবে 1975 চনত সাহিত্য অকাডেমী বঁটা লাভ কৰিছিল। ইয়াৰ উপৰিও 2 মাৰ্কছৰ প্ৰশ্ন হোৱাৰ সম্ভাৱনা আছে যে নৱকান্ত বৰুৱাৰ দুখন উপন্যাসৰ নাম লিখা। মনত ৰাখিবা, ককাদেউতাৰ হাড়, তাৰ উপৰিও তেওঁ কপিলীপৰীয়া সাধু ৰচনা কৰিছিল। মনত ৰাখিবা, নৱকান্ত বৰুৱাৰ উপন্যাস কপিলীপৰীয়া সাধু, তাৰপিছত ককাদেউতাৰ হাড়, তাৰপিছত গৰমা কুঁৱৰী, তাৰপিছত অপদাৰ্থ তেওঁৰ উপন্যাস আছিলে। ইয়াৰ উপৰি তেওঁ অন্যান্য উপন্যাস ৰচনা কৰিছিলে। পৰৱৰ্তী প্ৰশ্ন আমাৰ যে এটা প্ৰেমৰ পদ্য কবিতাটিৰ নায়িকাগৰাকীৰ নাম কি আছিল? অৰুন্ধতী। মনত ৰাখিবা, অৰুন্ধতী আছিলে এটা প্ৰেমৰ পদ্য কবিতাটিৰ নায়িকাগৰাকীৰ নাম। পৰৱৰ্তী প্ৰশ্ন, এটা প্ৰেমৰ পদ্য কবিতাটি নৱকান্ত বৰুৱাৰ কোনখন কাব্যগ্ৰন্থৰ অন্তৰ্ভুক্ত? হে অৰণ্য হে মহানগৰ নামৰ কাব্যগ্ৰন্থত অন্তৰ্ভুক্ত। আৰু 2 মাৰ্কছৰ প্ৰশ্ন হোৱাৰ সম্ভাৱনাও আছে যে তেওঁৰ দুখন কবিতা পুথি বা কাব্যগ্ৰন্থৰ নাম লিখা। তোমালোকে হে অৰণ্য হে মহানগৰ লিখিবা। তাৰপিছত জ্যোতি আৰু কেইটামান স্কেটছ, 82টি 11টি তৰা, দলঙত তামিঘৰা, ৰাৱণ সম্ৰাট, তেওঁৰ কেইবাটাও কাব্যগ্ৰন্থ আছে। এতিয়া আমি পৰৱৰ্তী প্ৰশ্নলৈ গৈ আছোঁ। আমাৰ পৰৱৰ্তী প্ৰশ্ন হৈছে, এই প্ৰশ্নটো তোমালোকক পৰীক্ষাত বিভিন্ন ধৰণে আহিব পাৰে। অৰ্থাৎ আটাইতকৈ গুৰুত্বপূৰ্ণ প্ৰশ্ন যে এটা প্ৰেমৰ পদ্য বা এটি প্ৰেমৰ পদ্য কবিতাটিৰ আধাৰত নৱকান্ত বৰুৱাৰ কবিতাত প্ৰতীক চিত্ৰকল্পৰ ব্যৱহাৰ সম্পৰ্কে লিখা, নাইবা নৱকান্ত বৰুৱাৰ কবিতাত আধুনিক কবিতাৰ কি কি বৈশিষ্ট্য বা লক্ষণ ফুটি উঠিছে আলোচনা কৰা। তোমালোকে এই প্ৰশ্নৰ উত্তৰে তোমালোকে লিখিব পাৰিবা, মই ধুনীয়াকৈ বুজাই দিম। তাৰ উপৰিও যে নৱকান্ত বৰুৱাৰ কবিতাত আধুনিক কবিতাৰ বৈশিষ্ট্য বা লক্ষণ ফুটি উঠাৰ লগতে এটা প্ৰেমৰ পদ্য কবিতাটিত আধুনিক কবিতাৰ কি কি লক্ষণ ফুটি উঠিছে, অৰ্থাৎ প্ৰতীক চিত্ৰকল্পৰ ব্যৱহাৰ সম্পৰ্কে, তাৰ উপৰিও আধুনিক কবিতাৰ যি বৈশিষ্ট্য আছে সেইবোৰো তোমালোকে লিখিব লাগিব। মই ধুনীয়াকৈ বুজাই দি আছোঁ। তোমালোকে এই প্ৰশ্নৰ উত্তৰে তোমালোকে লিখিব পাৰিবা। অলপ তোমালোকে চিন্তা কৰিবলগীয়া বিষয় নাই, মই ধুনীয়াকৈ বুজাই দি আছোঁ। চোৱা, এতিয়া প্ৰথমটি আমি বাক্যৰ পৰা আৰম্ভ কৰিম।
দীঘলীয়া প্ৰশ্ন আমাৰ যে এটা প্ৰেমৰ পদ্য বা এটি প্ৰেমৰ পদ্য কবিতাৰ আধাৰত নৱকান্ত বৰুৱাৰ কবিতাত প্ৰতীক চিত্ৰকল্পৰ ব্যৱহাৰ সম্পৰ্কে লিখা বা আলোচনা কৰা। চোৱা তোমালোকে আৰম্ভণি দিবা। পৰীক্ষাত নৱকান্ত বৰুৱাৰ কবিতাৰ বৈশিষ্ট্য সম্পৰ্কে আহিলেও তোমালোকে এই আৰম্ভণিৰ পৰা তোমালোকে লিখিব পাৰিবা যে নতুন কবিতাৰ পাঠকৰ বাবে এটা সমাদৰ আৰু শ্ৰদ্ধাৰ নাম নৱকান্ত বৰুৱা। আধুনিক কালৰ কবিতাক তেওঁ এনে এক নতুন ৰূপৰসেৰে ভৰাই তুলিলে যে কবিতাৰ এই যুগটো সম্পূৰ্ণ তেওঁৰেই যুগ বুলি ক'ব পাৰি। নৱকান্ত বৰুৱাৰ আগে পিছে বহুতো কবিয়ে সফল কবিতা ৰচনা কৰিছে যদিও তেওঁহে নতুন ভাৱবস্তু, ৰূপবস্তু, নতুন আংগিক আৰু ছন্দ চেতনাৰে এক বৈশিষ্ট্যপূৰ্ণ কাব্যৰীতি সৃষ্টি কৰিলে। তাৰপিছত আমি পৰৱৰ্তী পেৰেগ্ৰাফলৈ আহিছোঁ। পৰৱৰ্তী পেৰেগ্ৰাফ তোমালোকে দেখাই দি আছোঁ ক'ৰ পৰা ক'লৈ লিখিব লাগিব। চোৱা, অধ্যয়নপুষ্ট মন আৰু সংবেদনশীল হৃদয় এই দুয়োবিধ সম্পদেৰে ভৰা নৱকান্ত বৰুৱাৰ কবিপ্ৰাণ। তোমালোকে ইয়াৰ পৰা আৰম্ভণি কৰিবা। তাৰপিছত তোমালোকে পেৰেগ্ৰাফটো শেষ কৰিবা। মই দেখুৱাই দি আছোঁ ক'ত তোমালোকৰ পেৰেগ্ৰাফটো শেষ হ'ব। চোৱা, তাৰ পৰা আৰম্ভ কৰিবা। তোমালোকৰ পেৰেগ্ৰাফটো শেষ হ'ব যে কাব্যৰীতি সৃষ্টি কৰিলে ইয়ালৈকে লিখিবা, কিন্তু দ্বিতীয় পেৰেগ্ৰাফ আৰম্ভ হ'ব তোমালোকৰ অধ্যয়নপুষ্ট মন, ইয়াৰ পৰা আৰম্ভ হ'ব আৰু তোমালোকৰ পেৰেগ্ৰাফটো শেষ হ'ব। মই দেখুৱাই দি আছোঁ ক'ত শেষ হ'ব তোমালোকৰ পেৰেগ্ৰাফটো। ইয়াতে শেষ হ'ব যে সাৰ্থক কৰিব তুলিছে, ইয়ালৈ শেষ হ'ব। ঠিক আছে, দেখিব পাৰিছা তোমালোকে যে শৈলীৰ কিছুমান কবিয়ে, এইগৰাকী কবিয়ে প্ৰতীকবাদী শৈলীৰ কিছুমান লক্ষণ ব্যক্তিগত ভংগীমাৰে প্ৰকাশ কৰি তেওঁৰ কবিতাসমূহ সাৰ্থক কৰি তুলিছে বা সাৰ্থক কৰিব তুলিছে। গতিকে দেখিছা তোমালোকে। এতিয়া পৰৱৰ্তী পেৰেগ্ৰাফলৈ গৈ আছোঁ আমি। আমাৰ পৰৱৰ্তী পেৰেগ্ৰাফ দেখিব পাৰিছা চিত্ৰকল্পৰ সুব্যৱহাৰত সজীৱ হৈ উঠা। ইয়াৰ পৰা আৰম্ভ হ'ব তোমালোকৰ যে চিত্ৰকল্পৰ সুব্যৱহাৰত সজীৱ হৈ উঠা তেওঁৰ কোমল কবিতাবোৰত প্ৰেম এক মধুৰ বিষয়। ইয়াৰ পৰা আৰম্ভ হ'ব স্নিগ্ধ কৰুণ বিষাদে এইবোৰ সজীৱ। তোমালোকে দেখিছা, ইয়াৰ পৰা আৰম্ভ হ'ব যে এটা প্ৰেমৰ পদ্য কবিতাটিত প্ৰতীক চিত্ৰকল্পৰ সুব্যৱহাৰে কবিৰ প্ৰেম, ইয়াতে প্ৰিণ্টিং মিষ্টেক আছে, কবিৰ হ'ব, কবিৰ প্ৰেমক এক মাত্ৰা প্ৰদান কৰিছে। কবিতাটিত ব্যৱহাৰ কৰা সেমেকা পোহৰ, আবেলি আবেলি গোন্ধ, জোনাকীৰ মণি, কেঁচা টোপনি ইত্যাদি প্ৰতীক নানা অৰ্থ বহন কৰিছে। তোমাৰ খোপাৰ, আমি পৰৱৰ্তী পৃষ্ঠালৈ গৈ আছোঁ এতিয়া আমি। তোমাৰ খোপাৰ, পৰৱৰ্তী পৃষ্ঠালৈ গৈ আছোঁ এতিয়া আমি। আবেলি আবেলি গোন্ধ, ইয়াৰ পৰা বুজিব পাৰি যে তেওঁলোকৰ মিলনৰ সময়খিনি আবেলিৰ সময় আছিল। তাৰপিছত প্ৰেমত মান, অভিমান, হৰ্ষ, বিষাদ, স্বপ্নভংগৰ বেদনা এই সকলোবোৰ সাঙুৰ খাই থাকে। কবিতাৰ দৰে প্ৰেমকো সহজে বুজিব নোৱাৰি। কবি আৰু প্ৰেয়সীৰ মাজত যে ৰাধাৰ প্ৰাচীৰ আছিল সেই কথা বুজিব পাৰি ইয়াৰ দ্বাৰা। তোমালোকে দেখিব পাৰিছা জোনাকেহে ডাৱৰে মৰম বিষাদে নুবুজা কবিতা আমাৰ মাজত ভগা সপোনৰ অতনু বাধা। দেখিছা তোমালোকে, এই দফাটি লিখিবা। তাৰপিছত পৰৱৰ্তী পেৰেগ্ৰাফ আৰম্ভ কৰিবা। ইতিমধ্যে আবেলি গৈ নিশা হৈছিল, জোন ওলাইছিল, জোনাকৰ পোহৰ পৰি দুৱৰী বনত পৰি বৰষুণৰ টোপালবোৰ মুকুতাৰ মণিৰ দৰে জিলমিলাই উঠিছিল। তাকে তেওঁ প্ৰতীকৰ দ্বাৰা বুজাইছে যে দুৱৰী বনত জোনাকীৰ মণি। মেঘবৰণীয়া চুলিৰ মাজত আঙুলিৰ নখৰ একাধিক জোনে যেন লুকা-ভাকু খেলিছিল। চুলিৰ মেঘৰ লাহি আঙুলিৰ বহুতো জোন। বৰফৰ দৰে চেঁচা পৰশতো কি যে শান্তি, দুয়ো দুয়োৰে স্পৰ্শত তেওঁলোক হৈ পৰিছিল মৌন। তাৰপিছত মোৰ আৰু মৃতপ্ৰায়, কিন্তু তেওঁলোকৰ প্ৰেমত কোনো কামনাৰ গোন্ধ নাছিল। এনেদৰে প্ৰতীকৰ সুব্যৱহাৰৰ ফলত কবিতাটিত কবিৰ প্ৰেম সজীৱ হৈ উঠিছে। এতিয়া আমি পৰৱৰ্তী পৃষ্ঠালৈ গৈ আছোঁ। পৰৱৰ্তী পৃষ্ঠা অৰ্থাৎ আটাইতকৈ গুৰুত্বপূৰ্ণ প্ৰশ্ন যে এটা প্ৰেমৰ পদ্য কবিতাটিৰ মূল বিষয়বস্তু কি হয়। তোমালোকে আৰম্ভ কৰিবা যে কবিতাটিৰ নায়িকাৰ নাম অৰুন্ধতী। অৰুন্ধতীৰ সান্নিধ্যত কটোৱা এটা বাৰিষাৰ ৰাতিৰ সোঁৱৰণে মানে কবিতাটিৰ মূল বিষয়বস্তু। কবিয়ে প্ৰেমিকাক লগ পোৱা সময়খিনি আছিল বাৰিষাৰ ৰাতি। পাহিত দবাপিটা বৰষুণ, প্ৰেমাস্পদ বৰষুণত তিতিছিল, বিজুলী মাৰিছিল আৰু বিজুলীৰ পোহৰত চকামকাকৈ দেখা গৈছিল অৰুন্ধতীৰ সেমেকা চুলিখিনি। অৰুন্ধতীৰ খোপাৰ আবেলি আবেলি গোন্ধই বিচ্ছেদৰ ইংগিত দিছে। আমি পৰৱৰ্তী বাক্যলৈ গৈ আছোঁ এতিয়া আমি। তেওঁলোকৰ প্ৰেমৰ বিচ্ছেদৰ গধূলি এটি যেন ৰৈ আছিল সন্মুখত। ইতিমধ্যে আবেলি গৈ নিশা হৈছিল, জোন ওলাইছিল, জোনাকৰ পোহৰ পৰি দুৱৰী
পৰি বনত পৰি থকা বৰষুণৰ টোপালবোৰ মুকুতামণিৰ দৰে জিলমিলাই উঠিছিল। বৰষুণ শেষ হ'লত ইজনে সিজনক ইয়াতে হোৱাত হ'ব প্ৰিণ্টিং মিষ্টেক আছে বৰষুণ শেষ হোৱাত ইজনে সিজনক চুলিত হাত বুলাই দিছিল বা হাত বুলাইছিল। তাৰপিছত মেঘৰ বৰণীয়া চুলিৰ মাজত আঙুলিৰ নখৰ একাধিক জোনে যেন লুকা-ভাকু খেলিছিল। তেওঁলোক যেন হৈ পৰিছিল মৌন মূৰ শীতল আৰু মৃতপ্ৰায়। সেই স্পৰ্শই কবিৰ মনত এক অনাবিল শান্তি দিছিল। পৰৱৰ্তী আমি পেৰেগ্ৰাফলৈ গৈ আছোঁ। কবিৰ মনলৈ সেই বিশেষ ৰাতিটোৰ স্মৃতিয়ে যিদৰে ভাৱৰ হেন্দুলনি কঢ়িয়াই আনিছে সেই একেই ভাৱ অৰুন্ধতীৰ মনলৈকেও কেতিয়াবা আহে বুলি কবিয়ে উপলব্ধি কৰিছে। বহুদূৰ প্ৰেমৰ আকাশেদি যাত্ৰা কৰাৰ পিছত হঠাতে অহা ধুমুহাই বিপন্ন কৰি তুলিলে প্ৰেমৰ যাত্ৰা। বহুতো সপোন সেই বিশেষ ৰাতিটোৰ পাবৰ কাৰণে তেওঁলোকে ইতিমধ্যে দেখিছিল আৰু যেতিয়া তেনে এটি সপোন বাস্তৱ হোৱাৰ পথত আগবাঢ়িছিল সেই ৰাতিটো কেঁচা টোপনিৰ ভিৰৰ মাজত উজাগৰে ৰ'বলগীয়া হ'ল। কেঁচা টোপনিৰ ভিৰৰ মাজত উজাগৰে ৰ'বলগীয়া হ'ল। কবিৰ মনলৈ সেই ৰাতিৰ স্মৃতি সোঁৱৰণি হৈ আহিছে। তথাপি সেই ৰাতি কবিৰ বাবে মূল্যৱান। তেওঁ অনুভৱ কৰিছে অৰুন্ধতীৰ বাবে ৰাতিটো মূল্যৱান। গতিকে আটাইতকৈ গুৰুত্বপূৰ্ণ প্ৰশ্ন হ'ল এটা প্ৰেমৰ পদ্য কবিতাটিৰ মূল বিষয়বস্তু। নৱকান্ত বৰুৱাৰ এটা প্ৰেমৰ পদ্য কবিতাটিৰ মূল বিষয়বস্তু বা ভাৱবস্তু। তাৰ উপৰিও আধুনিক কবিতাৰ কি কি বৈশিষ্ট্য কি কি লক্ষণ ফুটি উঠিছে আৰু প্ৰতীক আৰু চিত্ৰকল্প ব্যৱহাৰৰ কবিতাটিত কিদৰে ফুটি উঠিছে আলোচনা কৰা। গতিকে গুৰুত্বপূৰ্ণ প্ৰশ্ন হ'ব। মই গোটেইখিনি দীঘলীয়া প্ৰশ্ন আলোচনা কৰাই দিলোঁ। তাৰ উপৰিও শ্বৰ্ট কুৱেশ্যনখিনিও তোমালোকক আলোচনা কৰাই দিছোঁ। ইয়াৰ পিছত মই তোমালোকক পৰৱৰ্তী ভিডিঅ'বোৰ মই তোমালোকক আলোচনা কৰাই দিম। গোটেই প্ৰশ্ন উত্তৰ মই পৰৱৰ্তী ভিডিঅ'বোৰত আলোচনা কৰাই দিম। তোমালোকে সকলোৱে ভালদৰে পঢ়ি থাকিবা। গতিকে ভিডিঅ'টো চোৱাৰ কাৰণে সকলোকে যথেষ্ট ধন্যবাদ। ভিডিঅ'টো যে আমি এতিয়া সামৰিছোঁ।